বাংলাদেশলৈ প্ৰত্যাৱৰ্তন 30 বাংলাদেশী। ভাৰত বাংলাদেশ বন্দী প্ৰত্যাৱৰ্তন চুক্তিৰ আধাৰত বৃহস্পতিবাৰে বাংলাদেশ চৰকাৰক অৰ্পণ কৰা হয় 30 বাংলাদেশী। এই বাংলাদেশী কেইজন অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত। বন্দী হৈ ৰৈছিল কাৰাগাৰ আৰু ডিটেনশ্যন কেম্পত। তেজপুৰ, নলবাৰী, শিৱসাগৰ, গোলাঘাট, মৰিগাঁও, ধুবুৰী আদি জিলাত বন্দী হৈ আছিল এইসকল বাংলাদেশী। বাংলাদেশ বাংলাদেশ কোন ডিস্ট্রিক্ট? সিলেট ডিস্ট্রিক্ট। কতদিন জেল কাটছো? 4 বছর স্যার। দীৰ্ঘদিনীয়া বন্দিত্ব জীৱনৰ অন্তত বাংলাদেশৰ চিলেট জিলাৰ জংকীগঞ্জৰ কাষৰ ঘাটেৰে পঠাই দিয়া হয় বাংলাদেশী কেইজনক। বাংলাদেশৰ 20খন জিলাৰ পৰা আহিছিল বাংলাদেশী কেইজন। 30 জন বাংলাদেশী আমি পঠাই আছোঁ। মৰিগাঁও আছে, হোজাই আছে, ধুবুৰী আছে, চাবচালমা আছে, এনেকুৱা কৰি টোটেল 18টা ডিষ্ট্ৰিক্টৰ মানুহ আছে। দুদিন পূৰ্বে শিলচৰত ভাৰত বাংলাদেশ বৈঠক। উপায়ুক্ত পৰ্যায়ত হৈছিল বৈঠক। সেই বৈঠকৰ পাছতেই বন্দী চুক্তি প্ৰত্যাৱৰ্তনৰ আধাৰত বাংলাদেশ চৰকাৰে চমজি লয় 30টা বাংলাদেশী। 2 বছৰত 70 বাংলাদেশীক প্ৰত্যাৱৰ্তন। চুক্তিৰ পাছৰ পৰাই এই পৰ্যন্ত সৰ্বমুঠ 124টা বাংলাদেশী হস্তান্তৰ কৰা হৈছে বাংলাদেশ চৰকাৰক। এতিয়াৰে পৰা দুয়োখন চুবুৰীয়া দেশে সীমান্তত বৃদ্ধি কৰিব নিজৰ নিৰাপত্তা। কৰিমগঞ্জৰ পৰা ৰাহুল পাল আৰু অভিজিত ভট্টাচাৰ্যৰ ৰিপৰ্ট, প্ৰাগ নিউজ।